নমস্কাৰ ছাত্ৰসকল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ স্বাৰ্থত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক যোৱা 10 ছেপ্টেম্বৰ 2024 তাৰিখে এই দাবীপত্ৰখন দিছে। এই দাবীপত্ৰখনৰ প্ৰথমতে আছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ বিষয় আছে বিশেষ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ বাৰ্ষিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ লগতে অন্যান্য সুবিধা প্ৰদানৰ দাবীপত্ৰ। মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 2 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশ লোৱা শিক্ষকসকলক দিয়া নিযুক্তিপত্ৰত উল্লেখ কৰা অনুসৰি এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধিৰ লাভ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। মহাশয় যোৱা 21 আৰু 23 বৰ্ষত প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল। গতিকে নিযুক্তিৰ পিছত বাৰ্ষিক বৃদ্ধিৰ সুবিধা ভোগ কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত দৰমহা বহু হাজাৰ টকা হ্ৰাস পোৱাৰ পিছতো বুকুত শিল বান্ধি নিয়মীয়াকৰণত সন্মতি প্ৰদান কৰিছে। তাতে আকৌ নতুনকৈ নিৰ্ধাৰণ কৰা নীতিয়ে 23 মাহলৈকে বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰাব। সেয়েহে বাৰ্ষিক বৃদ্ধিৰ বাবে কৰা এবছৰৰ সময়সীমা 6 মাহলৈকে হ্ৰাস কৰাৰ বাবে অনুৰোধ জনালোঁ। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাসকলৰ জ্যেষ্ঠতা গণ্য কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে তেওঁলোকক সংশোধিত সাময়িক পদোন্নতি প্ৰক্ৰিয়াত সামৰি লোৱাৰ বাবে দাবী জনালোঁ আৰু আৰ্জিত ছুটিকে ধৰি অন্যান্য প্ৰাপ্যসমূহ লাভৰ আদেশ প্ৰকাশৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়া। গতিকে ছাৰ-বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।